বন্ধুসকল এই বাঁহৰ যিখন জপনা আপোনালোকে দেখিছে এইখন যোৱা 2 বছৰমান আগতেই ধুনীয়াকৈ বনোৱা হৈছিল কিন্তু বৰ্তমান ইয়াৰ অৱস্থা খুবেই কাহিল হৈ পৰিছে এতিয়া মানে এইখন একেবাৰে ইউজ কৰিব নোৱাৰা হৈ পৰিছে এই আপোনালোকে দেখিব পাৰিছে যে যিডালত এই জপনাখন ওলমি থাকে সেইডালেই ভাঙি পৰিছে ঠিক আছে আৰু জপনাখনো অৱস্থা বেয়া গতিকে আহক আজিৰ এই ভিডিঅ'টোত এখন বাঁহৰ ওলমা জপনা বনাও আৰু আপোনালোককো শিকাও যে কিদৰে এই জপনাখন বনোৱা হ'ল যাতে আপোনালোকেও নিজৰ ঘৰৰ বাবে যদি কম খৰচতে এখন জপনা বনাবৰ বাবে বিচাৰিছে বা এখন গেট বনাবলৈ বিচাৰিছে তেনেহলে এই ভিডিঅ'টোৰ পৰা শিকিব পাৰে কিমান টকা খৰচ হ'ল এইটো আপোনালোকক মই পাছত কৈ আছো বন্ধুসকল জাতি বাঁহৰ সহায়ত প্ৰথমে এনেদৰে কামি কৰি লোৱা হ'ল আৰু এই কামিখিনি বৈ প্ৰথমে জপনাখনৰ মেইন বডিটো বনাই লোৱা হৈছে এতিয়া কিদৰে জপনাখন বৈ থকা হৈছে সেই আপোনালোকে ভালদৰে চাওক বন্ধুসকল কামটো খুবেই মজবুতকৈ কৰা হৈছে যাতে এই জপনাখনেও পুনৰ 2-3 বছৰলৈ ধুনীয়াকৈ চলি যায় বন্ধুসকল জপনাখন একদম সিধাকৈ ৰখি থাকিবৰ বাবে এনেদৰে ক্ৰছ কৰি কামি বান্ধি দিয়া হৈছে এতিয়া গাঁঠি দিবৰ বাবে এনেকুৱা ধৰণৰ এলুমিনিয়ামৰ তাৰৰ ব্যৱহাৰ কৰিছো যাতে বৰষুণৰ পানীত তিতি থাকিলেও ই মামৰে ধৰি বেয়া হৈ নাযায় বন্ধুসকল জপনাখনৰ মেইন বডিটো বনাই এতিয়া সম্পূৰ্ণ হৈছে আৰু এতিয়া এই জপনাখন যি দুডাল মাৰিত ওলমি থাকিব সেই দুডাল দেখিবৰ কাৰণে অকনমান টকাটোৰ দৰে হয় কাৰণে আমাৰ ফালে টকা বুলি কয় এতিয়া সেইকেইটা বনাই থকা হৈছে আপোনালোকৰ ফালে এইকেইটা কি বুলি কয় কমেন্ট কৰি জনাব ঠিক আছে এতিয়া সেই টকা দুটা কিদৰে বনাই থকা হৈছে আপোনালোকে মন দি চাওক আৰু বন্ধুসকল এই টকা দুটা ভলুকা বাঁহৰ পৰা বনাই থকা হৈছে
বন্ধুসকল এতিয়া প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে আৰু বাকীখিনি অকল লগাবলৈহে আছে গতিকে জপনাখন আগফালে লৈ আনি ইয়াত ভালদৰে বাকীখিনি কাম কৰা হ'ব বন্ধুসকল ফাইনেলি আমাৰ জপনাখন বনাই সম্পূৰ্ণ হৈছে এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ এইখন কেনেকুৱা হৈছে তো এয়া চাওক এইটো ফিটিং কৰি দিয়াৰ পিছত এনেকুৱা হৈ পৰিছে মই আপোনালোকক বাহিৰ ফালৰ পৰাও দেখাম প্ৰথমে এনেকৈ চাই লওক খুব ধুনীয়া হৈছে আৰু এখন ওখ কৰি দিয়া হৈছে যাতে এই সৰু সুৰা গাড়ী চাড়ীবিলাক সোমাব পৰা হয় ঠিক আছে ধুনীয়াকৈ খোল খাইছে এতিয়া বাহিৰ ফালৰ পৰা দেখিবলৈ এনেকুৱা ধৰণৰ হৈছে বন্ধুসকল ভিডিঅ'টোৰ আৰম্ভণিত মই আপোনালোকক কৈছিলোঁ যে খৰচ কিমান হ'ল সেইটো কম বুলি এতিয়া খৰচৰ কথা ক'বলৈ গ'লে ইয়াত দুজন মানুহক হাজিৰা লগোৱা হৈছিল আৰু তেওঁলোকৰ 400কৈ দুজনৰ 800 টকা হ'ল আৰু প্ৰায় 50 টকামান তাঁৰ কিনিব লগা হ'ল আৰু যিখিনি বাঁহ আছিল এই গোটেই বাঁহখিনি নিজৰ ঘৰৰে গতিকে আপোনালোকে গম পাইছে কিমানকৈ টকা পইচা খৰচ হ'ল যদি বাঁহ ঘৰৰে হয় তেনেহ'লে 850-900 মান টকাতে আপোনালোকৰ কামটো হৈ যাব তো বন্ধুসকল ইমানেই আছিল আজিৰ এই ভিডিঅ'টো যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এটা মৰম লগা কমেণ্ট কৰি জনাব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালৈ তাতকৈ আগেই গৈ থাকে ইমান আছিল বাই বাই লগ পাম অন্য এটা ভিডিঅ'ত